নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'ত আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য। আমি আপোনালোকক গুৱাহাটী পল্টন বজাৰ ষ্টেচনৰ পৰা আমি আপোনালোকক গুৱাহাটী মহানগৰীৰ কিছু দৃশ্য ৰাতি 12 বজাত গুৱাহাটীত কি হয়, ইয়াতে কিমান মানুহ ৰাতি 12 বজাত ৰাস্তাত দেখিবলৈ পোৱা যায়, সেয়া দৃশ্য আমি আপোনালোকক দেখুৱাম। ষ্টেচনৰ পৰা আমি ওলাই আহিছোঁ। আমাৰ ভিডিঅ' আপোনালোকে চাই থাকক আৰু এই ভিডিঅ'ত আপোনালোকে ৰাতিৰ গুৱাহাটীৰ দৃশ্য ইতিমধ্যে আমি আপোনালোকক দেখুৱালোঁ। 12:10 পাৰ হৈ গৈছে আৰু এই মুহূৰ্তত বা 12 বজাৰ পিছত গুৱাহাটীৰ দৃশ্য কেনেকুৱা আপোনালোকে সকলোৱে দিনত গুৱাহাটীৰ দৃশ্য দেখিছে। হাজাৰ হাজাৰ গাড়ীৰে হাজাৰ হাজাৰ লাখৰ ঘৰত মানুহে গুৱাহাটী ইমূৰৰ পৰা সিমূৰলৈ ভৰি থাকে। সেইখন মহানগৰীতে ৰাতি কি দৃশ্য দেখিবলৈ পোৱা যায়, আমি ষ্টেচনৰ পৰা ওলাই আহিছোঁ। আমি এতিয়া অগ্ৰসৰ হৈছোঁ ষ্টেচনৰ পৰা ওলাই। আপোনালোকে চাওক, ৰাস্তা ঘাটত কোনো এজন মানুহ আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। দিনটোৰ যান্ত্ৰিক যি ব্যস্ততা গুৱাহাটী মহানগৰীৰ, সেই ব্যস্ততাৰ পৰা সকলো মানুহেই আঁতৰি গৈ এতিয়া জিৰণি কৰিবৰ কাৰণে সকলোৱে নিজৰ গৃহত আশ্ৰয় লৈছে। আমি ষ্টেচনৰ পৰা ওলাই আহিছোঁ। আমি এতিয়া দীঘলী পুখুৰী পাম। আপোনালোকে আমাৰ ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। সদা ব্যস্ত দীঘলী পুখুৰীৰ পাৰৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াতো সেই একেই দেখিছে, ইতিমধ্যে এজন জমেটো ডেলিভাৰী কৰা ব্যক্তি পাৰ হৈ গৈছে নিজৰ জীৱিকাৰ তাৰণাত, জীৱনৰ তাৰণাত। এই জমেটো ডেলিভাৰী বয়জন তেওঁ গৈছে, নিশাও তেওঁ খাদ্য যোগান ধৰিবলৈ চেষ্টা চলাইছে। দুগৰাকী ছোৱালী আমি ইয়াতে দেখিলোঁ, তেওঁলোক খোজকাঢ়ি গৈ আছে। এখন ফাৰ্মাচী ইয়াতে খোলা হৈ আছে। আমি গুৱাহাটী ক্লাবৰ পৰা আমি জু ৰোড হৈ GS ৰোডলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে চাওক ৰাতিৰ মহানগৰীৰ কিছু দৃশ্য। ৰাতি ইয়াতে কি দেখিবলৈ পোৱা যায়, ৰাতি ইয়াতে কি চলে, আপোনালোকে আমাৰ ভিডিঅ'ৰ যোগেদি দেখিবলৈ পাব। গতিকে আপোনালোকে শেষলৈকে আমাৰ ভিডিঅ'টো চাওক। দৰ্শকসকল, আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আমি এতিয়া গুৱাহাটী ক্লাব পাম আৰু গুৱাহাটী ক্লাবৰ পৰা আমি চেষ্টা কৰিম জু ৰোড হৈ যাবলৈ। দেখিছে এজন বাইক আৰোহীয়ে তেওঁ গৈ আছে। এখন আমি ট্ৰাক দেখিবলৈ পালোঁ। গতিকে দিনৰ তুলনাত এই যিটো পথ, ইয়াতে দিনত শ গাড়ী এনি টাইম ইয়াতে আপোনালোকে দেখিবলৈ পায়। সাংঘাতিক ট্ৰেফিক জাম হয়, কিন্তু সেইখন মহানগৰীতে ৰাতি 12 বজাত কিন্তু মাত্ৰ 1-2খন গাড়ী আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি গুৱাহাটী ক্লাব পালোঁ। গুৱাহাটী ক্লাবৰ পৰা আমি জু ৰোডৰ ফালে আমি যাবলৈ চেষ্টা কৰিম। ইয়াতে মাত্ৰ আমি 4-5খন গাড়ী দেখিছোঁ। এইফালে ৰাস্তাটো যিহেতু বন্ধ আছে, গতিকে আমি এতিয়া GS ৰোডৰ ফালে যাব লাগিব। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এইদৰে আমি আপোনালোকক গুৱাহাটী মহানগৰীৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাম। বিভিন্নজন ৰাতি গুৱাহাটীত আৰক্ষী দায়িত্বত থকা বিভিন্নজনৰ সৈতে আমাৰ চিনা পৰিচয় আছে। তেওঁলোকে পৰাপক্ষত ৰাতিৰ গুৱাহাটীত বাইক লৈ অথবা নিজৰ ব্যক্তিগত গাড়ীৰে তেওঁলোকে ভ্ৰমণ পৰিহাৰ কৰিবলৈ তেওঁলোকে আমাক জনাইছিলে। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিম গুৱাহাটী মহানগৰীৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে। এয়া চাওক, ইয়াতে যিটো বি বৰুৱা ৰোড, ইয়াতে এজন ব্যক্তিক আমি দেখিলোঁ। তেনেই শূন্য জনপথ, ইয়াতে কোনো ধৰণৰ গাড়ী মটৰৰ আহ-যাহ একেবাৰেই সীমিত। 2-এজন ব্যক্তি ইয়াতে খোজকাঢ়ি গৈ আছে, কিন্তু দিনতে এই স্থানতে সাংঘাতিক ধৰণৰ ভিৰ দেখিবলৈ পোৱা যায় আৰু এনি টাইম শ গাড়ীৰে এই পথ ভৰি থাকে। গতিকে আমি আপোনালোকক দেখুৱাই আছোঁ নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য। দিনৰ গুৱাহাটীৰ তুলনাত এই নিশাৰ গুৱাহাটীৰ দৃশ্য আপোনালোকে চাওক, সম্পূৰ্ণ এক বিপৰীত দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে অতি কম সংখ্যক যান বাহন, অতি কম সংখ্যক ব্যক্তিহে এই নিশা গুৱাহাটীত আমি দেখিবলৈ পাইছোঁ। আৰু সেইসকলো হয়তো চাগে কোনো বিশেষ কাৰণতহে তেওঁলোকে এইদৰে নিশাৰ গুৱাহাটীত চলা ফুৰা কৰি আছে। গতিকে সম্পূৰ্ণ দুটা ভিন্ন দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। দিনৰ গুৱাহাটীৰ দৃশ্য আৰু ৰাতিৰ গুৱাহাটীৰ দৃশ্য সম্পূৰ্ণ সুকীয়া। দিনত হাজাৰ হাজাৰ মানুহেৰে এনি টাইম যান বাহনেৰে ভৰপূৰ হৈ থকা এই মহানগৰখনত ৰাতিৰ এই যাত্ৰাত আমি দেখিবলৈ পাইছোঁ তেনেই কম সংখ্যক গাড়ী, তেনেই কম সংখ্যক ব্যক্তি ইয়াতে অহা যোৱা কৰি আছে। গতিকে মানুহে দিনৰ যি ব্যস্ততা, সাংঘাতিক ধৰণৰ এক ৰ'ব নোৱাৰা যি ব্যস্ততা, সেই ব্যস্ততাৰ পৰা সকলো মানুহে জিৰণি ল'বৰ কাৰণে তেওঁলোকে নিজৰ ঘৰত জিৰণি লৈ আছে। আৰু সেয়েহে ৰাতিৰ মহানগৰীত অতি কম সংখ্যক যান বাহনে চলাচল কৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি এতিয়া GS ৰোডত আহিলোঁ। আপোনালোকে চাওক, আমি আপোনালোকক দেখুৱাই আছোঁ। আমি উলুবাৰী ফ্লাইঅভাৰৰ তলত আছোঁ।
এতিয়া এইফালৰ ৰাস্তা যিহেতু বন্ধ আছে, গতিকে আমি বিপৰীত দিশৰে যাত্ৰা কৰিব লাগিব। বিপৰীত দিশে যাত্ৰা কৰাটো এটা বিপদজনক যাত্ৰা বুলি ক'ব লাগিব, কিন্তু যিয়েই নহওক কিয় ৰাস্তা বন্ধ থকাৰ কাৰণে আমি সেইফালেদি এতিয়া যাত্ৰা কৰিব লগা হৈছে। দুজন আপোনালোকে ল'ৰা দেখিলে, গতিকে দিনৰ তুলনাত নিশা মহানগৰীৰ দৃশ্যপট সম্পূৰ্ণ বেলেগ। গতিকে আপোনালোকে যদি পূৰ্বতে দেখা নাই নিশাৰ মহানগৰৰ দৃশ্য, গতিকে আপোনালোকে আমাৰ এই ভিডিঅ'ৰ যোগেদি সেই দৃশ্য দেখিবলৈ পাব। অতি কম সংখ্যক যান বাহন আৰু অতি কম সংখ্যক ব্যক্তিয়ে নিশাৰ গুৱাহাটীত চলাচল কৰি থাকে। আপোনালোকক আমি দেখুৱাই আছোঁ নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য। মাত্ৰ এখন গাড়ী, 2-4জন ব্যক্তিৰ বাহিৰে নিশাৰ গুৱাহাটীৰ ৰাজপথ প্ৰায় শূন্য। আৰু বাণিজ্যিক যিবিলাক বাহন চলি থাকে, ট্ৰাকেই হওক বা যাত্ৰীবাহী অ'লা উবেৰ 2-1ক বাদ দি নিশাৰ গুৱাহাটীত কিন্তু গাড়ীৰ সংখ্যা তেনেই সীমিত। আপোনালোকে দেখিছে আমি GS ৰোডত আছোঁ। GS ৰোডেৰে আমি খানাপাৰাৰ দিশে আমি গৈ আছোঁ। আমি বিপৰীত দিশৰ পৰা অহাৰ কাৰণে আমাৰ কিছু সমস্যা হৈছে, কিন্তু যিহেতু গাড়ী মটৰৰ সংখ্যাটো কম, সেয়েহে ইয়াতে বিশেষ সমস্যা আমাৰ হোৱা নাই। আপোনালোকে চাওক, দিনত এই স্থানত যি সাংঘাতিক ভিৰ থাকে, শ গাড়ী একেৰাহে এই ৰাস্তা দি গৈ থাকে, সেই ৰাস্তাত মাত্ৰ 2-4খন গাড়ীহে গৈ থকা আমি দেখিবলৈ পাইছোঁ। আৰু বহুতেই কয়, যিসকলে গুৱাহাটী মহানগৰীক ভালদৰে জানে, যে নিশাৰ গুৱাহাটীত গাড়ী আৰু বাইক লৈ ফুৰাটো, ব্যক্তিগত বাহন লৈ ফুৰাটো এটা খুবেই কষ্টকৰ। এতিয়া ব্যক্তিগত বাহন লৈ চলা ফুৰা কৰিব নালাগে বুলি যিসকলে গুৱাহাটী মহানগৰীক ভালদৰে জানে তেওঁলোকে ক'ব খোজে। গতিকে তথাপিও আমি আপোনালোকক নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে আমি আহি আছোঁ। আমি খানাপাৰা অভিমুখে গৈ আছোঁ। আপোনালোকে চাওক, নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। এইদৰেই দিনৰ ব্যস্ততাপূৰ্ণ চহৰখন ৰাতি প্ৰায় শূন্য হৈ পৰে। মাত্ৰ 2-4খন ব্যক্তিগত বাহন আৰু ট্ৰাকক বাদ দি, এম্বুলেঞ্চক বাদ দি নিশাৰ গুৱাহাটীৰ ৰাজপথ প্ৰায়ে শূন্য দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু মহানগৰীত এডভান্টেজ আছাম ছামিট অনুষ্ঠিত হৈ আছে আপোনালোকে জানে, গতিকে সেই এডভান্টেজ আছাম ছামিটৰ কাৰণে গোটেই মহানগৰীখন সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। আমি খানাপাৰা দিশে গৈ আছোঁ। চাওক, সকলো দোকান পোহাৰ ইয়াতে বন্ধ হৈ আছে। নিশা হোৱাৰ লগে লগে গুৱাহাটীৰ এক নতুন জীৱন দেখিবলৈ পোৱা যায়। যি গুৱাহাটী দিনত লোকাৰণ্য হৈ থাকে, সেই গুৱাহাটী কিন্তু নিশা হ'লেই এক সম্পূৰ্ণ বেলেগ ৰূপ ধাৰণ কৰে। দিনৰ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা ৰাতিৰ গুৱাহাটীখন এক সাংঘাতিক ধৰণৰ কোলাহলৰ পৰা আঁতৰত এক নিৰ্জন চহৰলৈ পৰিণত হয়, আৰু 2-1খন গাড়ীয়ে সেই নিৰ্জনতা ভাঙি থাকে। এয়া চাওক, আমি খানাপাৰা দিশেৰে আমি গতি কৰি আছোঁ। আমি সম্পূৰ্ণ বিপৰীত দিশেৰে যাত্ৰা কৰিব লগা হৈছে। যিহেতু পথৰ মেৰামতি চলি আছে, সেয়েহে আমি বিপৰীত দিশে চলাচল কৰিব লগা হোৱাৰ কাৰণে কিছু সমস্যাৰ সন্মুখীন হৈছোঁ। গতিকে নিশাৰ গুৱাহাটীত এইদৰে আপোনালোকে খুব কম সংখ্যক যান বাহনহে আপোনালোকে দেখিবলৈ পাব। আমি এতিয়া ভঙাগড়ৰ ফ্লাইঅভাৰৰ তলেদি আমি পাৰ হ'ম। গতিকে আপোনালোকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চাওক। আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাব, আমাৰ চেনেলটি লাইক কৰিব, তথা আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। এই এখন বাইক যোৱা আপোনালোকে দেখিবলৈ পাইছে। এগৰাকী বাইক আৰোহী তেওঁ পাৰ হৈ গৈছে। গতিকে আমি খোজকাঢ়ি যোৱা ব্যক্তি খুব কমহে দেখিছোঁ। 2-1জন ব্যক্তিৰ বাহিৰে ব্যক্তিগত বাহন বা বাইকেৰে 2-4জন ব্যক্তি পাৰ হৈ গৈছে, কিন্তু খোজকাঢ়ি যোৱা ব্যক্তি এই নিশা দেখিবলৈ আমি পোৱা নাই 2-4জন ব্যক্তিৰ বাহিৰে। গতিকে দিনৰ সেই ব্যস্ততাপূৰ্ণ পৰিৱেশ আপোনালোকে মনত পেলাওক। যি গুৱাহাটী মহানগৰীত দিনত ট্ৰেফিক জামত মানুহে ঘণ্টা ৰ'ব লগা হয়, সেই গুৱাহাটী মহানগৰীত ৰাতিৰ এয়া দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। শূন্য ৰাজপথ, যি সদায় ব্যস্ত GS ৰোড থাকে, সেই GS ৰোড সম্পূৰ্ণৰূপে খালী হৈ আছে। 2-4খন গাড়ীক বাদ দি এই GS ৰোড সম্পূৰ্ণৰূপে খালী হৈ আছে।
গতিকে দৰ্শকসকল, আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনালোকেও দেখক নিশাৰ গুৱাহাটী মহানগৰীৰ দৃশ্য। সম্পূৰ্ণ এক বিপৰীত দৃশ্য আপোনালোকে দেখিবলৈ পাব। আমি আপোনালোকক চেষ্টা কৰিম খানাপাৰাৰ দিশলৈ যাবৰ কাৰণে। ইয়াতে দেখিছে কিছুসংখ্যক লোকে ৰাস্তা মেৰামতিৰ কামত তেওঁলোক জড়িত হৈ আছে। গতিকে নিশাৰ গুৱাহাটীত ৰাস্তাৰ মেৰামতি যথেষ্ট কৰা দেখিবলৈ পোৱা যায়, যিহেতু দিনত ট্ৰেফিক জামৰ কাৰণে বা দিনৰ যি যান জঁট ব্যস্ততাপূৰ্ণ সময়, সেই ব্যস্ততাপূৰ্ণ সময়ত যিহেতু ৰাস্তা ঘাটৰ পুনৰ নিৰ্মাণ কৰাটো এটা অতি কঠিন কাম। সেইকাৰণে নিশা গুৱাহাটীত ৰাষ্ট্ৰীয় ঘাইপথ বা ৰাস্তাসমূহ খালী হৈ যোৱাৰ লগে লগে ইয়াতে পুনৰ নিৰ্মাণৰ কাম কাজ কৰি থকা দেখিবলৈ প্ৰায়ে পোৱা যায়। আমি সদাব্যস্ত GS ৰোডেৰে আমি খানাপাৰাৰ দিশলৈ আগবাঢ়িছোঁ। আপোনালোকে আমাৰ ভিডিঅ' চাই থাকক। আপোনালোকে যদি আমাৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে, তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাব তথা আপোনালোকে আমাৰ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে লাইক আৰু কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আমি আপোনালোকক দেখুৱাই থাকিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া চাওক, মাত্ৰ এখন গাড়ী আমাৰ আগেদি গৈ আছে আৰু আমি ইটো ছাইডেদি দেখাইছোঁ ৰাস্তাৰ 2-4খন গাড়ীৰ বাহিৰে সম্পূৰ্ণ পথছোৱা খালী হৈ আছে। গতিকে দিনৰ সেই ব্যস্ততাপূৰ্ণ সাংঘাতিক হুলস্থলীয়া যি দীঘল গাড়ীৰ শাৰী, তাৰ পৰিৱৰ্তে কিন্তু ৰাতিৰ এই গুৱাহাটী সাংঘাতিক ধৰণে খালী হৈ আছে। এতিয়া চাওক, এই পথত গাড়ী নাই। বিপৰীত দিশৰ পৰা 2-4খন গাড়ী অহা যোৱা কৰি আছে, কিন্তু আমি অহা পথেৰে আমাৰ যিটো ছাইড, সেই ছাইডেৰে গাড়ীৰ সংখ্যা তেনেই কম। 2-4জন বাইক আৰু সেই 2-4খন ব্যক্তিগত বাহনক বাদ দি নিশাৰ গুৱাহাটীৰ ৰাজপথ তেনেই শূন্য। আমি গণেশগুৰি ফ্লাইঅভাৰৰ ওপৰতে উঠিছোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেতুৰ ওপৰেদি আমি অগ্ৰসৰ হৈছোঁ খানাপাৰাৰ দিশলৈ। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক শেষলৈকে। আমি চেষ্টা কৰিম খানাপাৰাৰ দিশলৈকে আপোনালোকক দেখুৱাবৰ কাৰণে। আমি ইতিমধ্যে আপোনালোকক কৈছোঁ যে এডভান্টেজ আছাম ছামিটৰ কাৰণে মহানগৰখন অতি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। এয়া আমি আছোঁ গণেশগুৰি যি উৰণ সেতু, সেই গণেশগুৰি উৰণ সেতুৰ ওপৰত। আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আমি এতিয়া আহি উপস্থিত হ'ম অসম বিধানসভাৰ সন্মুখভাগত। গতিকে আপোনালোকক আমি পল্টন বজাৰ ষ্টেচনৰ পৰা অসম বিধানসভাৰ সন্মুখলৈকে এই গোটেই পথছোৱাত দেখুৱালোঁ নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য। আপোনালোকে দেখিলে কিছু মেৰামতি হৈ আছে। ইয়াতে কিন্তু গাড়ীৰ সংখ্যা আমি কেইবাখনো দেখিবলৈ পাইছোঁ। গণেশগুৰি যি সদাব্যস্ত গণেশগুৰি, সেই গণেশগুৰিৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ, ৰাতিৰ গণেশগুৰিৰ দৃশ্য। এজন ইয়াতে জমেটোত কাম কৰা ব্যক্তি তেওঁ বাইক লৈ গৈছে। গতিকে মানুহে জীৱন জীৱিকাৰ তাৰণাত চাওক, নিশা এতিয়া প্ৰায় 12:30 বাজিছে। এই 12:30 বজাতো ব্যক্তিজনে তেওঁ জমেটো ডেলিভাৰী কৰিবৰ কাৰণে হয়তো গৈছে নিজৰ জীৱিকাৰ তাৰণাত। এইদৰেই মানুহৰ জীৱন চলি থাকে। এইদৰে মানুহে অশেষ সংগ্ৰামৰ মাজেৰে জীৱনত আগবাঢ়িব লগা হয়। গতিকে মানুহৰ জীৱন সম্পূৰ্ণ বেলেগ। কোনে অতি সহজেই টকা পইচা আহৰণ কৰিব পাৰে, কোনে অশেষ কষ্ট কৰিব লাগে, তথাপিও জীৱন থমকি নৰয়। আমি এয়া অসম বিধানসভাৰ সন্মুখেদি আমি গণেশগুৰিৰ ফালে পুনৰ আগুৱাই যাব বিচাৰিছোঁ। এয়া চাওক, অসম বিধানসভাৰ সন্মুখ ভাগ আমি আপোনালোকক দেখুৱালোঁ। ইয়াতে কিছু নিৰাপত্তাৰক্ষী আছে আৰু আমি এতিয়া আগবাঢ়িছোঁ গণেশগুৰিৰ অভিমুখে। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাওক। আমি আপোনালোকক দেখুৱাম সদাব্যস্ত গণেশগুৰিৰ নিশাৰ কিছু দৃশ্য। 12:30 গণেশগুৰিৰ দৃশ্য আমি দেখুৱাম। গণেশগুৰিত কি দেখিবলৈ পাম, কি দেখিবলৈ পোৱা যায়, সেয়া আমি আপোনালোকক দেখুৱাম। আমি কলাগুৰু যি বিষ্ণুপ্ৰসাদ ৰাভা উৰণ সেতু আছে, সেই উৰণ সেতুৰ কাষেদি আমি গণেশগুৰিৰ ফালে আমি আগবাঢ়িছোঁ। গণেশগুৰিৰ যিটো মূল চেণ্টাৰ, আমি সেইফালে আগবাঢ়িছোঁ। গতিকে চাওক, সম্পূৰ্ণ খালী ৰাজপথ। আগত 2-4খন মাত্ৰ বাহন গৈ আছে। গতিকে আমি আপোনালোকক দেখুৱাই আছোঁ গণেশগুৰিৰ দৃশ্য।
সদায় ব্যস্ত গণেশগুৰিৰ কিছু দৃশ্য, সম্পূৰ্ণ পথছোৱা খালী হৈ আছে। গতিকে এয়াই হৈছে, ইয়াতো আমি দেখিছোঁ দুজন জমেট'ত কাম কৰা লোকক। এয়াই হৈছে নিশাৰ গুৱাহাটীৰ, এয়াই হৈছে আমাৰ মৰমৰ গুৱাহাটীৰ নিশাৰ দৃশ্য। এয়া গণেশগুৰিৰ মূল যি স্থান দেখিছে আপোনালোকে, ইয়াতো তেনেই খালী বুলি ক'ব লাগিব। এই স্থানতো সম্পূৰ্ণভাৱে খালী হৈ আছে পথছোৱা, ইয়াতো আমি ভিৰ দেখিবলৈ পোৱা নাই। গতিকে নিশাৰ গুৱাহাটী আৰু দিনৰ গুৱাহাটীৰ মাজত এক আকাশ পাতাল পাৰ্থক্য আছে। আমি এতিয়া জু-ৰোডৰ ফালে কিছু দূৰ যাবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে আপোনালোকক ক'লোৱেই যে নিশাৰ গুৱাহাটীত ব্যক্তিগত বাহন লৈ, বাইক লৈ ঘূৰি ফুৰাটো এক বিপদজনক কাৰ্য বুলি গুৱাহাটী মহানগৰীত যিসকলে জানে তেওঁলোকে আমাক কৈছিলে। গতিকে আমি সেয়েহে গুৱাহাটী মহানগৰীৰ কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে এক নতুন অভিজ্ঞতা লাভ কৰিলে আমাৰ ভিডিঅ'ৰ যোগেদি। আপোনালোকে নিশাৰ গুৱাহাটীৰ দৃশ্য দেখিলে। গতিকে আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আমি আপোনালোকক আকৌ দেখুৱাম নিশাৰ গুৱাহাটীৰ কিছু দৃশ্য। যিহেতু গোটেই গুৱাহাটীখন এটা ভিডিঅ'তে দেখুৱাটো সম্ভৱপৰ নহয় আৰু নিশাৰ গুৱাহাটীত ঘূৰি ফুৰাটো তেনেই বিপদজনক কাৰ্য। আমি GS ৰোডৰ পৰা আহি